আপোনালোকে জানেই যে মই বিভিন্ন সমসাময়িক প্ৰসংগক লৈ পেলাই লিখা মেলা কৰি আহিছোঁ আৰু নিজে যিহেতু মই ৰেচম বিভাগৰ লগত জড়িত গতিকে মই ৰেচম শিল্পটোৰ বিষয়েও ইতিমধ্যে বিভিন্ন কথা বিভিন্ন মাধ্যমৰ যোগেদি মই ক'বলৈ চেষ্টা কৰি আহিছোঁ। এতিয়া কথাটো হৈছে কি এই বিশেষকৈ আমাৰ অসমখন বিশেষকৈ ৰেচম শিল্পৰ কাৰণে বিখ্যাত। আপোনালোকে জানেই যে মুগা গোটেই পৃথিৱীৰ ভিতৰত অকল অসমতেই হয়। এই ক্ষেত্ৰটোত ভালকৈ মনোনিৱেশ কৰিলে নিঃসন্দেহে গোটেই আমাৰ ৰাজ্যখন বিশেষ গ্ৰাম্য অৰ্থনীতি সাংঘাতিক ধৰণে এটা সমৃদ্ধিশালী হ'ব পাৰে। আপোনালোকে জানেই যে আমাৰ অসম চৰকাৰৰ পদক্ষেপত অলপতে আছাম এডভান্টেজ আছাম 2.0 হৈ গৈছে আৰু তাতো বিশেষকৈ ৰেচম শিল্পৰ ক্ষেত্ৰত বা হস্ততাঁত বস্ত্ৰ শিল্পৰ ক্ষেত্ৰত যথেষ্টখিনি ভূমিকা আছে বা আগভাগ লৈছে। আপোনালোকে জানে যে ৰিলায়েন্সে ইতিমধ্যে শুৱালকুছিত তেওঁলোকে তাৰ যিটো শিল্প তাতো ইনভেষ্ট কৰিব বুলি কৈছে। গতিকে সেই সূতা আৰু কাপোৰে হৈছে আমাৰ হেণ্ডলুম টেক্সটাইল বা আমাৰ চেৰিকালচাৰ এইটো জড়িত হৈ আছে আৰু আমাৰ নিবনুৱা সংখ্যা বহুত বাঢ়ি গৈছে। আচলতে কি হৈছে ৰেচম শিল্পটোত কিছুমান আমাৰ প্ৰত্যাহ্বান আছে বিশেষকৈ মুগাৰ ক্ষেত্ৰত। মুগাৰ আমাৰ যিবিলাক চুমনি আছে বা আমাৰ যিখিনি মুগা এৰিয়া আছে তাত কি হৈছে আশে পাশে বিভিন্ন ধৰণৰ বাগানবিলাক হৈ গৈছে, ক্ষুদ্ৰ বাগানে হওক বা ডাঙৰ। এই বাগানবিলাক হোৱাৰ কাৰণে তাত যিখিনি পেষ্টিচাইড ব্যৱহাৰ কৰে সেইবিলাকে বহুত ক্ষতি কৰে, সেইটো এটা কাৰণ। দ্বিতীয় কথা মুগাৰ সঁচটো পাবলৈ অকণমান দিগদাৰ হয় কিছু সময়ত, এতিয়া নহয় এই মুহূৰ্তত কিন্তু মুগা অসমৰ বিভিন্ন ঠাইত মুগা পালন কৰি থকা হৈছে। তাৰোপৰি কি হৈছে বিভিন্ন কাৰণত আমি যিসকল উঠি অহা যুৱক যুৱতী সেইসকলক আমি এই ক্ষেত্ৰখনলৈ যিদৰে আনিব পাৰিছিল আনিব পৰা নাই, বিভিন্ন কাৰণত থাকিব পাৰে সমস্যা। আৰু কি হৈছে আমি পৰম্পৰাগতভাৱে বহুতে পলু পালন কৰি আহিছে যদিও ইয়াক উদ্যোগ হিচাপে গঢ়ি পৰা লোক একেবাৰে সীমিত। গতিকে আমি ইয়াক লাহে লাহে আমাৰ চৰকাৰে এতিয়া বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে যাতে এই আমাৰ শিল্পটো আমাৰ যিটো জানে আমাৰ এৰী মুগা পাট নহ'লে আমাৰ অসমীয়া সংস্কৃতিটোৱে নাথাকে। আমাৰ সংস্কৃতিৰ মূল বস্তুটো এৰী মুগা পাট। গতিকে এইটো আমাৰ অকল সংস্কৃতিয়ে নহয়, ই আমাৰ আৰ্থিক সমৃদ্ধিৰ দিশতো এটা সাংঘাতিক ধৰণে ভূমিকা ল'ব পাৰে, গতিশীল ভূমিকা ল'ব পাৰে। গতিকে এই ক্ষেত্ৰত আমাৰ নিশ্চয় চৰকাৰৰ বা আমাৰ ৰেচম বিভাগৰ যথেষ্টখিনি কৰণীয় আছে। আপোনালোকে জানেই যে মই বিভিন্ন সমসাময়িক প্ৰসংগক লৈ পেলাই লিখা মেলা কৰি আহিছোঁ আৰু নিজে যিহেতু মই ৰেচম বিভাগৰ লগত জড়িত গতিকে মই ৰেচম শিল্পটোৰ বিষয়েও ইতিমধ্যে বিভিন্ন কথা বিভিন্ন মাধ্যমৰ যোগেদি মই ক'বলৈ চেষ্টা কৰি আহিছোঁ। এতিয়া কথাটো হৈছে কি এই বিশেষকৈ আমাৰ অসমখন বিশেষকৈ ৰেচম শিল্পৰ কাৰণে বিখ্যাত। আপোনালোকে জানেই যে মুগা গোটেই পৃথিৱীৰ ভিতৰত অকল অসমতেই হয়। এই ক্ষেত্ৰটোত ভালকৈ মনোনিৱেশ কৰিলে নিঃসন্দেহে গোটেই আমাৰ ৰাজ্যখন বিশেষ গ্ৰাম্য অৰ্থনীতি সাংঘাতিক ধৰণে এটা সমৃদ্ধিশালী হ'ব পাৰে। আপোনালোকে জানেই যে আমাৰ অসম চৰকাৰৰ পদক্ষেপত অলপতে আছাম এডভান্টেজ আছাম 2.0 হৈ গৈছে আৰু তাতো বিশেষকৈ ৰেচম শিল্পৰ ক্ষেত্ৰত বা হস্ততাঁত বস্ত্ৰ শিল্পৰ ক্ষেত্ৰত যথেষ্টখিনি ভূমিকা আছে বা আগভাগ লৈছে। আপোনালোকে জানে যে ৰিলায়েন্সে ইতিমধ্যে শুৱালকুছিত তেওঁলোকে তাৰ যিটো শিল্প তাতো ইনভেষ্ট কৰিব বুলি কৈছে। গতিকে সেই সূতা আৰু কাপোৰে হৈছে আমাৰ হেণ্ডলুম টেক্সটাইল বা আমাৰ চেৰিকালচাৰ এইটো জড়িত হৈ আছে আৰু আমাৰ নিবনুৱা সংখ্যা বহুত বাঢ়ি গৈছে। আচলতে কি হৈছে ৰেচম শিল্পটোত কিছুমান আমাৰ প্ৰত্যাহ্বান আছে বিশেষকৈ মুগাৰ ক্ষেত্ৰত। মুগাৰ আমাৰ যিবিলাক চুমনি আছে বা আমাৰ যিখিনি মুগা এৰিয়া আছে তাত কি হৈছে আশে পাশে বিভিন্ন ধৰণৰ বাগানবিলাক হৈ গৈছে, ক্ষুদ্ৰ বাগানে হওক বা ডাঙৰ। এই বাগানবিলাক হোৱাৰ কাৰণে তাত যিখিনি পেষ্টিচাইড ব্যৱহাৰ কৰে সেইবিলাকে বহুত ক্ষতি কৰে, সেইটো এটা কাৰণ। দ্বিতীয় কথা মুগাৰ সঁচটো পাবলৈ অকণমান দিগদাৰ হয় কিছু সময়ত, এতিয়া নহয় এই মুহূৰ্তত কিন্তু মুগা অসমৰ বিভিন্ন ঠাইত মুগা পালন কৰি থকা হৈছে। তাৰোপৰি কি হৈছে বিভিন্ন কাৰণত আমি যিসকল উঠি অহা যুৱক যুৱতী সেইসকলক আমি এই ক্ষেত্ৰখনলৈ যিদৰে আনিব পাৰিছিল আনিব পৰা নাই, বিভিন্ন কাৰণত থাকিব পাৰে সমস্যা। আৰু কি হৈছে আমি পৰম্পৰাগতভাৱে বহুতে পলু পালন কৰি আহিছে যদিও ইয়াক উদ্যোগ হিচাপে গঢ়ি পৰা লোক একেবাৰে সীমিত। গতিকে আমি ইয়াক লাহে লাহে আমাৰ চৰকাৰে এতিয়া বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে যাতে এই আমাৰ শিল্পটো আমাৰ যিটো জানে আমাৰ এৰী মুগা পাট নহ'লে আমাৰ অসমীয়া সংস্কৃতিটোৱে নাথাকে। আমাৰ সংস্কৃতিৰ মূল বস্তুটো এৰী মুগা পাট। গতিকে এইটো আমাৰ অকল সংস্কৃতিয়ে নহয়, ই আমাৰ আৰ্থিক সমৃদ্ধিৰ দিশতো এটা সাংঘাতিক ধৰণে ভূমিকা ল'ব পাৰে, গতিশীল ভূমিকা ল'ব পাৰে। গতিকে এই ক্ষেত্ৰত আমাৰ নিশ্চয় চৰকাৰৰ বা আমাৰ ৰেচম বিভাগৰ যথেষ্টখিনি কৰণীয় আছে।